দৰঙৰ শিলবৰীত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে দেখা গৈছে ব্যৱসায় আৰু শিক্ষকতা বৃত্তিৰ পৰা ৰাজনীতিলৈ ঢাপলি মেলা প্ৰাৰ্থী মধুক। এইবাৰ পঞ্চায়ত নিৰ্বাচনত দেখা পাব বহু নতুন মুখ। ব্যতিক্ৰম নহয় এইজনো। নাম মধু বুলি সকলোৰে পৰিচিত। প্ৰকৃত নাম মইজুদ্দিন। সাহসী আৰু কৰ্মীৰূপে পৰিচিত এইজনৰ আছে নিৰ্ভীক কণ্ঠ, আছে এওঁৰ সাহস। দলগাঁৱৰ শিলবৰীত পঞ্চায়ত নিৰ্বাচনৰ বাবে থিয় দিছে শিলবৰীৰ কাউন্সিলৰ পদত। বিচাৰিছে আপোনালোকৰ আশীৰ্বাদ আৰু দয়া। মনত বহুতো আশা আছে অদম্য হেঁপাহ। ৰাইজক নিস্বাৰ্থভাৱে কৰিবলৈ সেৱা। ভোটাৰ ৰাইজৰ সঁহাৰিত আৰু দুখীয়া দৰিদ্ৰৰ সেৱা কৰিবলৈ ওলাই আহিছে নিৰ্বাচনৰ প্ৰাৰ্থী হৈ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত আপোনাৰ ভোট পাই জয়ী হ'ব বিচাৰিছে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী এইজন কাউন্সিলৰ পদৰ প্ৰাৰ্থী মধুৱে। আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম মোহাম্মদ মইজুদ্দিন আহমেদ, মোৰ গাঁও শিলগুৰি। মোৰ দেউতাৰ নাম ইদ্ৰিছ আলী। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ শিলগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য কাউন্সিলৰ পদৰ প্ৰাৰ্থী, কংগ্ৰেছ দলৰ মনোনীত। আপুনি দেখা পাইছে প্ৰথমবাৰ ৰাজনীতিলৈ আহিছে, কি কাৰণত? মই ৰাজনীতিলৈ আহিছোঁ। আমাৰ আমাৰ এই এলেকাত বহু ধৰণৰ সমস্যা আছে। শিলগুৰি পঞ্চায়তত বিশেষকৈ স্বাস্থ্য, খোৱা পানী, তাৰপিছত ৰাস্তা ঘাট, নানান ধৰণৰ সমস্যা আছে। এইবিলাক যাতে আমি সমাধান কৰিব পাৰোঁ, সেই উদ্দেশ্যে মই ৰাজনীতি। এতিয়া আপুনি আপোনাৰ শিলগুৰি গাঁও পঞ্চায়তৰ ভোটাৰ ৰাইজক কি আহ্বান জনাব? মই শিলগুৰি গাঁও পঞ্চায়তৰ ভোটাৰ ৰাইজক মই হাতৰ অনুৰোধ কৰিছোঁ যাতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ বহুমূলীয়া ভোটটো ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভোট দি বিপুল ভোটেৰে জয়যুক্ত কৰে। সেইটো মানে মই ৰাইজক আহ্বান কৰিছোঁ। কাক জয়যুক্ত কৰাব? মই কাউন্সিলৰ পদৰ প্ৰাৰ্থী মোহাম্মদ মইজুদ্দিন আহমেদ আৰু আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী এজন আছে নীলুৱাৰা এছ পি। আমাৰ ভোটাৰসকলে 5 বছৰ অন্তত যিবিলাক নিৰ্বাচন আহে, সেইটো নিৰ্বাচনত ৰাইজে যাতে নিজৰ বিবেক বুদ্ধিৰে নিজৰ বিবেক ঘটোৱাই যাতে ভোট দিব পাৰে। আৰু এইটো সময়ত যদি আমি প্ৰাৰ্থী নিৰ্বাচিত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ 5টা বছৰে এইটো ভুক্তভোগী আমি নিজেই হ'ব লাগে। সেইকাৰণে মই ৰাইজক এটা কাতৰ অনুৰোধ কৰোঁ যাতে আপোনালোকৰ হৈ যিজন ব্যক্তিয়ে আপোনালোকৰ সমস্যাবিলাক সমাধান কৰিব পাৰে বা সমস্যাবিলাক সমাধান কৰিব পাৰে, তেনেকুৱা এজন যোগ্য ব্যক্তিক দিব লাগে। আৰু এতিয়া আপোনাৰ বহুত দল, বহুত ৰাজনৈতিক নেতা আহিব, আপোনালোকে বিবেক বুদ্ধি ঘটোৱাই নিজৰ মূল্যৱান ভোটটো তাত দিব বুলি মই আশা ৰাখিছোঁ। নিউজ টেক্স ৰিপৰ্ট, সুহানা লাইভ।